হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ 2025ৰ যোনটো OMR বেছ স্ক্ৰিনিং টেষ্ট বা ৰিটেন এক্সামিনেশ্যন হৈ গৈছিলে যোৱা দেওবাৰে 23rd February 2025। চ' তাৰ কাৰণে কেইটামান মই আপোনালোকৰ কনফিউজন কেইটামান দূৰ কৰিম। নিগেটিভ মাৰ্কিং স্কিমৰ ওপৰত যাৰ কনফিউজন আছে সেইটো দূৰ কৰিম। লগতে অফিচিয়েল এনচাৰ কিজ APSC যোৱাকালি পাব্লিছ কৰিছিলে, কিন্তু তাৰপিছত আকৌ নাইকিয়া হ'ল, সেইটোৰ ওপৰত অকণমান ডিছকাছ কৰিম। আৰু লগতে কাট অফ মাৰ্কছ যোনটো আছিলে, কাট অফ মাৰ্কছখিনি মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু কাট অফ মাৰ্কছ হয়তো অলপ হাই যাব পাৰে। মই কিছুমান কণ্ডিশ্যনছ ক'ম, চ' আপোনালোকে ভিডিঅ'টো অলপ ভালকৈ গুৰুত্ব সহকাৰে চাই থাকক। চ' APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যোৱাকালি অফিচিয়েল এনচাৰ কিজ APSC পাব্লিছ কৰিছিলে, আৰু আজিকালি APSCয়ে জেনেৰেলি এক্সামছবিলাক হৈ যোৱাৰ পাছত উইদিন 24 hours এনচাৰ কিজ পাব্লিছ কৰে। আৰু যোৱাকালি অফিচিয়েল এনচাৰ কিজ পাব্লিছ কৰিছিলে, কিন্তু অফিচিয়েল এনচাৰ কিজ তেওঁলোকে যোনটো অফিচিয়েল এনচাৰ কিজ যোনখিনি পাব্লিছ কৰিছিলে সেট ABCD, সেইখিনি অলপ উল্টা পুল্টাকৈ পাব্লিছ কৰিছিলে, নহয় বা কোনোবা বেলেগ এক্সামৰ এনচাৰ কিজ পাব্লিছ কৰি দিছিলে, অলপ ভুল হ'ল। চ' সেইটো কাৰণে APSCয়ে লগালগ ৰিমুভ কৰি দিলে ৱেবছাইটৰ পৰা। আৰু আগতেও APSCৰ কম্পিউটাৰ অপাৰেটৰ যোনটো পষ্ট আছিলে, APSCৰ যোনটো অফিচতে কম্পিউটাৰ অপাৰেটৰৰ কাৰণে ৰিক্ৰুইটমেণ্ট হৈছিলে, তাতো অফিচিয়েল এনচাৰ কিজ ভুল আছিলে, অলপ কিবা বেলেগ এক্সামৰ হয়তো এনচাৰ কিজ আপলোড কৰিছিলে, আৰু এইবোৰ চব ক্লাৰিকেল কেডাৰৰ মানুহখিনিয়ে আপলোড কৰে গোটেইখিনি বস্তু। কম্পিউটাৰ অপাৰেটৰ বা যোনখিনি আছে এমপ্লয়, সেইখিনিয়ে আপলোড কৰে। চ' তাৰ কাৰণে আমি কমিশ্যনখনক ডাইৰেক্টলি ব্লেম দিলেও নহ'ব, কিন্তু সেয়াই আৰু তলৰ মানুহখিনিয়ে যিটো আপলোড কৰে তেওঁলোকে অকণমান হয়তো কিবাকিবি ভুল কৰিব পাৰে। চ' ইয়াতে চেয়াৰমেনৰ ডাইৰেক্ট ভুল বুলি নকওঁ, ঠিক আছে। চ' সেইটো কাৰণে ভুলটো ৰেটিফাই কৰিবৰ কাৰণে আপোনালোকৰ হয়তো বহুতকেইজনে APSCক মেইল যোগে কমপ্লেইনো দিলে, তাৰপিছত তেওঁলোকে ৰিমুভ কৰি দিলে অফিচিয়েল এনচাৰ কিজ। আৰু এতিয়া হয়তো আজিৰ ভিতৰত আকৌ নতুনকৈ যোনটো কাৰেকশ্যন কৰি পেলাই অফিচিয়েল এনচাৰ কিজ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাৰণে পাব্লিছ কৰিব, ঠিক আছে। চ' অফিচিয়েল এনচাৰ কিজ যোৱাকালি পাব্লিছ কৰাখন ভুল আছিলে, চ' সেইটো কাৰণে ৰিমুভ কৰিলে অফিচিয়েল ৱেবছাইটৰ পৰা। আজি পাব্লিছ কৰিব নতুন অফিচিয়েল এনচাৰ কিজ, আজি নহ'লে কাইলৈ, আৰু যেতিয়া কৰিব আৰু, কিন্তু আজিৰ ভিতৰতে কৰিব লাগে। ইভিনিংলৈকে আপোনালোকে এনচাৰ কিজ পাই যাব। আৰু লগতে নিগেটিভ মাৰ্কিং স্কিমৰ ওপৰত বহুতৰ কনফিউজন আছে, মই আপোনালোকৰ কমেণ্ট ছেকশ্যনত দেখিছোঁ। যোৱাকালি কোনোবা এগৰাকী লেডি আছিলে, তেওঁ মোৰ ভিডিঅ'টোত কমেণ্ট কৰি কৈছে, আপুনি কি কাট অফৰ ভিডিঅ' বনাব, আপুনি নিগেটিভ মাৰ্কিংটোৱে ভুলকৈ ইয়াতে দেখাইছে, ঠিক আছে। চ' তেওঁ অকণমান কথাটো তেনেকৈ ক'লে। চ' সেইটো কোৱাৰ পিছত মই তেওঁক ক্লেৰিফিকেশ্যন দিছিলোঁ, কিন্তু তেওঁ নিজে পাছত চাগে নিজে লাজ পালে, চ' কমেণ্টটো ৰিমুভ কৰি দিলে। চ' সেইটো কাৰণে লাজ পাবলগীয়াকৈ আপোনালোকে কমেণ্ট নিদিব, প্ৰথমতে অলপ পঢ়ি চাব গোটেই বস্তুখিনি। চ' ইয়াতে মই কৈ দিছোঁ নিগেটিভ মাৰ্কিঙৰ যোনটো কনফিউজন আছে সেইটো মই দূৰ কৰি দিছোঁ আপোনালোকৰ, ঠিক আছে। এতিয়া টেষ্ট বুকলেট যোনখন আছিলে আপোনালোকৰ, মানে যোনখন কুৱেশ্যন পেপাৰ আছিলে, তাতে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনছ পাইছিলে, ঠিক আছে। ইনষ্ট্ৰাকশ্যনটো এনেকৈ লিখা আছে, মই ইয়াতে দেখাইছোঁ স্ক্ৰীণত। দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং at 0.50 per 1 mark এগেইনষ্ট ইজ ৰং এনচাৰ, ঠিক আছে। ইয়াতে টেষ্ট বুকলেটৰ ইনষ্ট্ৰাকশ্যনত এইটো দিয়া আছিলে, নিগেটিভ মাৰ্কিং 0.25 থাকিব পাৰ 1 mark এগেইনষ্ট ইজ ৰং এনচাৰ। চ' এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাটোত জেনেৰেলি এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষাটোৰ যদি আমি কুৱেশ্যন পেপাৰখন চাওঁ, তেতিয়াহ'লে এটা কুৱেশ্যনৰ এগেইনষ্টে কিমান মাৰ্কছ আছিলে, 2 মাৰ্কছকৈ আছিলে অভিয়াছলি, ঠিক আছে। ইয়াতে ইনষ্ট্ৰাকশ্যনত কি কৈছে, APSC অলপ কনফিউজন লগাই পেলাই ইনষ্ট্ৰাকশ্যনটো দিয়ে, সেইটো কাৰণে বহুতে হয়তো বস্তুটো বুজি নাপায়। কিন্তু আপোনালোকে যিহেতু কি বুলি কয় APSCৰ নিচিনা এটা কমিশ্যনৰ পৰীক্ষা দিবলৈ ওলাইছে, চ' আপোনালোকৰ পৰা এক্সপেক্ট কৰা হয় যে এইখিনি বস্তু ইনষ্ট্ৰাকশ্যনখিনি ক্লিয়াৰলি পঢ়িব আৰু বস্তুটো বুজিবলৈ চেষ্টা কৰিব। ইয়াতে পিছত গৈ পেলাই আপোনালোকে কমেণ্টতো তেনেকৈ ক'লে, মানে যিসকলে জেনুইনলি বস্তুখিনি বুজি পাইছে তেওঁলোকৰো কনফিউজন এটা ক্ৰিয়েট হৈ যায়। চ' সেইটো কাৰণে তেনেকুৱা কনফিউজন ক্ৰিয়েট নকৰিব, অলপ ভালকৈ বস্তুখিনি বুজি পাব। আৰু যেতিয়া বস্তুখিনি যেতিয়া ক্লিয়াৰিফিকেশ্যন কৰা হয়, তেতিয়াহ'লে আপোনালোকে কাউণ্টাৰ নকৰি পেলাই আপোনালোকে নিজে বস্তুখিনি অলপ চাৰ্চ কৰি চাব, ৰিচাৰ্চ কৰি চাব, তেতিয়া নিজে বুজি পাব, ঠিক আছে। চ' কথাটো হ'ল যে এতিয়া APSCয়ে যোনটো ইনষ্ট্ৰাকশ্যন দিয়ে সেইটো বহুতবিলাক এক্সামৰ কাৰণে কমন ইনষ্ট্ৰাকশ্যন এটা দিয়ে। কিছুমান পৰীক্ষাত APSCৰ 1 markকেও থাকে পাৰ কুৱেশ্যন। চ' সেইটো কাৰণে তেওঁলোকে সেইটো ইনষ্ট্ৰাকশ্যনে দিয়া থাকে। ইয়াতে দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং at 0.25 per 1 mark এগেইনষ্ট ইজ ৰং এনচাৰ। চ' 1 markকৈ যদি এটা কুৱেশ্যনত যদি 1 markকৈ থাকে, 0.25 markকৈ নিগেটিভ মাৰ্কিং থাকিব, ঠিক আছে, 1 mark। আৰু ইয়াতে এনফৰ্চমেণ্ট ইনস্পেক্টৰত 100টা কুৱেশ্যন আছিলে, পাৰ কুৱেশ্যন 2 markকৈ আছিলে। চ' 2 markকৈ যদি থাকে, 1 markত যদি 0.25 mark নিগেটিভ মাৰ্কিং হয়, 2 markত কিমান হ'ব, 0.25 × 2, 0.50 নিগেটিভ মাৰ্কিং এই পৰীক্ষাটোত আছে, ঠিক আছে। এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষাটোত নিগেটিভ মাৰ্কিং স্কিমটো 0.25 markকৈ আপোনালোকৰ ডিডাক্ট হ'ব পাৰ ৰং এনচাৰ, ঠিক আছে। চ' ৰং এনচাৰ কৰিলে মানে আপোনালোকে 0.25 markকৈ নিগেটিভ মাৰ্কিং স্কিমটো ইয়াত এপ্লিকেবল হ'ব, ঠিক আছে। এইটো ক্লিয়াৰ হ'ল, 0.50 নিগেটিভ মাৰ্কিং, ঠিক আছে। 0.25 নহয়, 0.50 উইল বি দি নিগেটিভ মাৰ্কিং।
আৰু আপোনালোকে এইটো বস্তু বুজি লওক আৰু কিছুমান ইউটিউব চেনেলেও দেখিছোঁ মই তেনেকৈ ৰং ইনফৰমেশ্যন প্ৰমোট কৰি মিছগাইড কৰি আছে চ' তেনেকুৱা ধৰণৰ ভেৰি আনপ্ৰফেশ্যনেল ঠিক আছে তেনেকুৱা ধৰণৰ চেনেল আপোনালোকে ফ'ল' নকৰাই ভাল বহুতে তেনেকুৱা ধৰণৰ চেনেল খুলি পেলাই যদি এনেই যি টি কৰি আছে এতিয়া বহুতে প্ৰফেশ্যনেলি একো এক্সপিৰিয়েঞ্চ নাই APSC পৰীক্ষাৰ লগত বা জড়িত নাই এনেই দেখাক দেখি কাট অফৰ ভিডিঅ' বনাই দিয়ে বা এনেই দেখাক দেখি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিয়ে তেনেকুৱা নহয় APSC পৰীক্ষা যিসকলে দি আহিছে যিসকলে APSCৰ লগত জড়িত হৈ আহিছে কেইবাবছৰৰ পৰা তো তেওঁলোকে বেছি ভালকৈ জানিব আৰু মই মোৰ কথাটো কৈ দিওঁ APSCৰ লগত মই 2017 পৰা জড়িত মই বহুতবিলাক এক্সামছ দিছোঁ বহুতবিলাক ইণ্টাৰভিউ ছেশ্যনছ কি বুলি কয় কৰিছোঁ এটেম্প কৰিছোঁ মানে আপোনালোকক কি বুলি ক'ম মোৰ সিমানখিনি এক্সপিৰিয়েঞ্চ আছে APSCৰ এক্সামছ পেটাৰ্ণ APSCৰ গোটেইখিনি বস্তুৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে চ' সেইখিনি এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ব বিচাৰোঁ যে 0.50 নিগেটিভ মাৰ্কিং স্কিম ইয়াতে এপ্লিকেবল হয় ঠিক আছে চ' বস্তুটো তেনেকুৱা ধৰণৰ কথা চ' আপোনালোকে এইটো বস্তু বুজি লওক আৰু কাট অফ মাৰ্কছৰ কথা যদি কওঁ কাট অফ হাই যাব পাৰে ঠিক আছে মই এইটো কাৰণে কৈছোঁ আপোনালোকৰ চাওক ৰিচাৰ্চ এছিষ্টেণ্ট ইন যোনটো ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ এছিষ্টেণ্ট ওলায় আৰু অন্য যিকোনো ৰিচাৰ্চ এছিষ্টেণ্ট ইন ফাইনেন্স ডিপাৰ্টমেণ্ট ওলাইছিলে চ' তেনেকুৱা ধৰণৰ এতিয়া ছিংগুল এক্সামিনেশ্যন APSC পাতে বা তেনেকুৱা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন কণ্ডাক্ট কৰে 200 মাৰ্কছৰ এটা স্ক্ৰিনিং টেষ্ট থাকে তাৰপিছত ভাইভা বা ইণ্টাৰভিউ থাকে ভাইভা পোষ্ট বা ইণ্টাৰভিউ থাকে তেতিয়া ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষাত আপোনালোকে যেতিয়া চাই কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণটো এনেকুৱা ধৰণৰে আহে পষ্টটো অলমষ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ নিচিনাই পষ্ট থাকে 25টা 27টা 22টা ঠিক আছে তেনেকুৱা ধৰণৰ পষ্টে থাকে আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ কিন্তু কাট অফ আউট অফ 200 জেনেৰেল কেটেগৰীৰ কাৰণে এৰাউণ্ড 140+ থাকে প্ৰত্যেকবাৰে ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্ট ইন ট্ৰেন্সপৰ্টেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কাট অফ 140+ থাকে প্ৰায় জেনেৰেলি 140 141 142 তেনেকুৱা ধৰণৰে থাকে আফটাৰ টেকিং ইনটু কনচিডাৰেশ্যন দি নিগেটিভ মাৰ্কিং স্কিম চ' সেইটো কাৰণে ইয়াতো কাট অফ মোৰ মতে হাই যাব পাৰে কালি মই কৈছিলোঁ জেনেৰেলৰ 110 to 115 চ' ইয়াতে কিন্তু প্ৰব্লেমটো এইটোৱে চাওক APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনত আপোনালোকৰ কি হয় পষ্টবিলাকৰ এগেইনষ্টে যিমান ভেকেঞ্চি থাকে তাৰে 11 টাইমছ 12 টাইমছ ইয়াতে চিলেক্ট কৰা হয় আৰু এইবাৰ 235টা নে 236টা পষ্টৰ এগেইনষ্টে যেতিয়া 11 to 12 টাইম চিলেক্ট কৰিছিলে 2700-2800 মানক চিলেক্ট কৰিছিলে তেতিয়াই জেনেৰেলৰ কাট অফ 94 আছিলে ঠিক আছে আৰু APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কম্পেৰিজনত বহুত বেছি টান আহিছিলে ঠিক আছে চ' কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কুৱেশ্যন পেপাৰ বা টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে কি বুলি কয় কম্পেয়াৰ কৰি চাব কম্পেৰেটিভলি বহুত টান আহে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ তাতে কুৱেশ্যন পেটাৰ্ণ আপোনালোকে দেখিলে গম পাব বহুত বেছি টান আহে আৰু তাতো জেনেৰেলৰ কাট অফ 94 মান গৈছিলে ঠিক আছে জেনেৰেলৰ কাট অফ 94 মান গৈছিলে এইবাৰ তাতে 2700-2800 কেণ্ডিডেট লোৱাৰ পিছতো 94 গৈছিলে আৰু এইটো পৰীক্ষাতটো জেনেৰেলৰ মাত্ৰ 70 জন ল'ব 70 জন ল'ব আৰু মানে অভাৰঅল যদি কওঁ তেনেহ'লে 135 জন 140 জন ল'ব 2700 140 জন ক'ত চ' সেইটোৰ তুলনাত যদি চাওঁ আপোনালোকে হয়তো ভাবিব পাৰে মই কিছুমান আনৰিজনেবল কথা কৈ আছোঁ কম্পেয়াৰ কৰি আছোঁ কিন্তু ইয়াতে মোৰতো লাগিছে কাট অফ মাৰ্কছ বহুত বেছি হাই যাব কাৰণ ইয়াতো চাগে ৰিচাৰ্চ এছিষ্টেণ্টৰ নিচিনা 140 মানটো যাব যেন লাগিছে মই যেতিয়া পল কৰিছোঁ তেতিয়াও 100+ পোৱা কেণ্ডিডেটছ বহুত আছে আৰু মোৰ লগত যিমানখিনিয়ে কথা পাতিছে এতিয়া তেওঁলোকে হয়তো অফিচিয়েল এনচাৰ কি মিলাব পৰা নাই গুগল চাৰ্চ কৰিছে বা তেনেকুৱা ধৰণৰ কিবা চ'ৰ্চৰ পৰা তেওঁলোকে এনচাৰ কিজ মিলাইছে তেওঁলোকৰ এতিয়া মোৰ লগত কথা পতাৰে ময়ে 20 জনমান পালোঁ যাৰ 140+ উঠি আছে ঠিক আছে ইয়াতে জেনেৰেলে হওক বা ৰিজাৰ্ভ কেটেগৰী হওক আৰু ৰিজাৰ্ভ কেটেগৰীও বেছি মাৰ্কছ পালে অভিয়াছলি জেনেৰেল কেটেগৰীলৈ তেওঁলোকে কি বুলি কয় আপগ্ৰেড হ'ব পাৰিব চ' জেনেৰেল কেটেগৰী ছিটবিলাক তেওঁলোকে পাই যাব চ' তেনেকুৱা ধৰণৰ কথা জেনেৰেল বুলিয়ে ধৰা হ'ব আনৰিজাৰ্ভ বুলিয়ে ধৰা হ'ব চ' সেইটো ক্ষেত্ৰত যদি চাওঁ ইয়াতো কাট অফ কিন্তু হাই যোৱাৰ সম্ভাৱনা মই দেখিছোঁ যোৱাকালিৰ পৰা মই যিমানখিনি বা পৰীক্ষা দিয়াৰ দিনাখনৰ পৰা মই যিমানখিনি পাইছোঁ এতিয়া যোৱাকালিলৈকে মই এনালাইচিছ কৰোঁতে 110-15 পাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই নতুনকৈ যদি এনালাইচিছ কৰোঁ তেতিয়াহ'লে বহুতখিনিৰ পৰা যেতিয়া ডাটা কালেকশ্যন কৰিলোঁ ইনফৰমেশ্যন ল'লোঁ তেতিয়াতো এনেকুৱা লাগিছে যে কাট অফ অলপ হাই যাব পাৰে কাৰণ ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষাটো 140+ যায় চ' এইটোতো চাগে 130-140 জেনেৰেল কেটেগৰী যোৱাৰ সম্ভাৱনা আছে OBC MOBCৰো ক'ব নোৱাৰি OBC MOBCৰ জেনেৰেলতকৈ বহুত বেছি ডিফাৰেঞ্চ নাহিব খুব বেছি 10 নম্বৰমান ডিফাৰেঞ্চ আহিব SCৰো OBC MOBCৰ অলমষ্ট কেতিয়াবা সমান হয় SC কেতিয়াবা কাট অফ বেছিয়ে হৈ যায় 2-3 নম্বৰ ঠিক আছে সেইটো কাৰণে OBC আৰু SCৰ অলমষ্ট ইকুৱেল হ'ব লাগে ST প্লেইনছ আৰু ST হিলছ ST প্লেইনছ আৰু SCৰ মাজত অকণমান ডিফাৰেঞ্চ থাকে 10 মাৰ্ক মানৰ ST হিলছ আৰু ST প্লেইনছৰ ডিফাৰেঞ্চ ঠিক তেনেকৈ 10-15 মাৰ্কছৰ ডিফাৰেঞ্চ থাকে ST হিলছৰে চাগে কাট অফ ইয়াতে 90 মান যোৱাৰ সম্ভাৱনা আছে এই পৰীক্ষাটোত ঠিক আছে আৰু উইমেনখিনি যোনখিনি ফিমেল কেণ্ডিডেটছ আছিল তেওঁলোকৰ যিহেতু ৰিজাৰ্ভেশ্যন আছে বেলেগকৈ এইটো হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন বুলি কোৱা হয়
চ' তেওঁলোকৰ যিহেতু ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভ পষ্টখিনিৰ বাহিৰেও তেওঁলোকে জেনেৰেল পষ্টখিনিৰ কাৰণে কম্পিট কৰিব পাৰিব। চ' সেইটো কাৰণে তেওঁলোকৰ কাট অফ যদি মই কেটেগৰী ৱাইজ চাওঁ, তেতিয়াহ'লে যদি মই যদি ছাপ'জ মই এনেই কথাটো কৈছোঁ, যদি জেনেৰেলৰ কেণ্ডিডেটছৰ কাট অফ যদি 140 হয়, তেতিয়াহ'লে ফিমেলখিনিৰ কাট অফ হয়তো 10 নম্বৰমান কম হ'ব পাৰে বা 5-6 নম্বৰ ডিফাৰেঞ্চ ইয়াতে আহিব পাৰে কাট অফত। ঠিক আছে, কেতিয়াবা নহ'ব পাৰে, কেতিয়াবা ডিফাৰেঞ্চ 5 to 10 মাৰ্কছৰ ইয়াতে ডিফাৰেঞ্চ আপোনালোকে দেখিব পাৰে। ঠিক আছে, চ' এইখিনি হৈ গ'ল। মই এইখিনি আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। নিগেটিভ মাৰ্কিং স্কিমৰ কথা গম পালে, এনচাৰ কিজ নতুন এনচাৰ কিজ APSC ৰেটিফাই কৰি পেলাই আপলোড কৰিব আজি, সেইটো কথা গম পালে। আৰু লগতে কাট অফ মাৰ্কছ কিয় হাই যাব পাৰে মই সেইটো আপোনালোকক এবাৰ বুজাই দিলোঁ আজি, এটা ৰিভাইজ টাইপৰ কাট অফৰ এনালাইচিছ কৰি পেলাই। ঠিক আছে, চ' এইখিনি আপোনালোকে কনচিডাৰ কৰি পেলাই এতিয়া ভাবক আপোনালোকৰ স্ক'ৰ কিমান হৈছে। এবাৰ কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান স্ক'ৰ পাইছে, আৰু জেনুইন স্ক'ৰটো ক'ব, এনেই জাষ্ট বেছলেছকৈ এনেই মানে আপোনালোকে চাৰ্কেষ্টিক ৱেত তেনেকুৱা ধৰণৰ কমেণ্ট নকৰিব। চিৰিয়াছলি আপোনালোকে জনাব স্ক'ৰবিলাক কিমান কিমান পাইছে, তেতিয়া মই গম পাম কিমান কিমান স্ক'ৰ আহিব পাৰে বা কাট অফ কিমান হ'ব পাৰে। ঠিক আছে, আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এতিয়া DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আহি আছে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত, আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট চিৰিজ এটা এভেইলেবল আছে এতিয়া বৰ্তমান 90 ৰুপিছত। তাৰপিছত DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজটো যদি লয় তেতিয়াহ'লে 400ত এভেইলেবল আছে। আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰীক্ষা যিহেতু মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়াকৈ আছে, মষ্ট প্ৰবেবলি মাৰ্চ মাহতে কণ্ডাক্ট কৰিব লাষ্টৰ 3rd-4th উইকত, যিমানখিনি মই নতুন ইনফৰমেশ্যন পাইছোঁ। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ ওপৰত 375ত। আৰু একাউণ্টেঞ্চি কোৰ যদি কোনোবাই ল'ম বুলি ভাবিছে, এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, তাতে 3000মান MCQs পাই যাব একাউণ্টেঞ্চি ৰিলেটেড, মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড। মোৰ তাত মেটেৰিয়েলছ নাই। তাৰপিছত আহি গ'ল APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। ফেজ 1 ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2ৰ কাৰণেও জেনেৰেল ইংলিছ আৰু PC ৰাইটিংটো মই ইয়াতে কভাৰ কৰি দিম। আছাম পুলিচৰ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। এইটো পৰীক্ষাটো চাগে মাৰ্চ মাহত কণ্ডাক্ট হ'ব। APSC ষ্টেন'গ্ৰাফাৰ ৰিটেন এক্সামিনেশ্যনৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল হোৱাটছএপত প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে। এতিয়া বৰ্তমান কোৰ্চখিনি কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ কভাৰ কৰা হৈছে, আৰু 2025ৰ জানুৱাৰী মাহটো কভাৰ কৰা হৈছে। ফেব্ৰুৱাৰী মাহটো বৰ্তমান চলি আছে। ফেব্ৰুৱাৰী মাহ কমপ্লিট হোৱাৰ পিছত মাৰ্চ মাহৰ 1st উইকত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব। আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। আৰু লগতে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব নতুন কোৰ্চত সেইটো ল'লে হ'ল, তেতিয়া প্ৰাইচটো অট'মেটিকলি কমি যাব। আৰু লগতে কোনোবাই যদি 2-3টা কোৰ্চ একেলগে ল'ম বুলি ভাবিছে তেতিয়াহ'লে বহুতখিনি ডিছকাউণ্ট পাই যাব। ঠিক আছে, ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰি দিছোঁ। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব। আৰু বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।